নমস্কাৰ সকলোকে। আজি মই আপোনালোকক সৰুতে থাকোঁতে মোৰ মায়ে বনাই খুওৱাৰ নিচিনাকৈ পনীৰ আৰু আলুৰ তৰকাৰী এখন বনাই দেখাওঁ বলক। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া প্ৰায়ে মায়ে মোক এনেকৈ কম মছলা ব্যৱহাৰ কৰি পনীৰৰ এইখন চব্জি বনাই খুৱাইছিলে আৰু তাকে আজি মালে মনত পৰি এই চব্জিখনকে বনাব লৈছোঁ। মায়ে অৱশ্যে আগতে বিলাহী ইমান দিয়া নাছিলে, কিন্তু এতিয়া যিহেতু মোৰ লগত বিলাহীও আছে সেইকাৰণে মই বিলাহীও দি দিওঁ। মায়ে কিন্তু আগতে অকল আলু আৰু পনীৰেই বনাইছিলে, আদা নহৰু পিঁয়াজ দি পিনে। ৰুমত থাকিলে প্ৰায়ে মাছ মাংস খোৱা নহয়েই, কাৰণ অকলে মাছ আৰু মাংস ইমান খাবলৈ মোৰ মনো নাযায়, এলাহো লাগে। সেইকাৰণে প্ৰায়ে পনীৰটো আনি বিভিন্ন ধৰণে বনাই খাওঁ। ভিডিঅ'ৰ মাজতে আপোনালোকক আৰু এটা কথা কওঁ, বহুতে ভাবে কাম বন নাই কাৰণে এনেকৈ ভিডিঅ' বনাই থাকোঁ, কিন্তু কাম বন নোহোৱা নহয়। দিনটো বিভিন্ন কামত ব্যস্ত থাকি অলপ হ'লেও নিজৰ কাৰণে সময় উলিয়াই ভাল লগা কামটো কৰিবলৈ চেষ্টা কৰোঁ আৰু ধুনীয়াকৈ নিজৰ মন পচন্দৰ খানা বনাই খাবও ট্ৰাই কৰোঁ আৰু আপোনালোককো দেখাওঁ।